শুনাচোন কি হ'ল এইটো লোৱা কিহৰ পইচা দিছে এইটো টিউচনৰ মাষ্টৰটোক দি দিবা টিউচনৰ মাষ্টৰ কিহৰ টিউচনৰ মাষ্টৰ নিয়ৰক টিউচন কৰা মাষ্টৰজনক আকৌ তেতিয়াহ'লে কেলে টিউচনৰ ছাৰজনক দি দিব বুলি ক'লেও হয়চোন কি যে কথা কয় আৰু দেই অকমান মানুহক সন্মান কৰিব লাগে মানে টিউচন মাষ্টৰ বুলিয়ে ওলাই কিনো হ'ল তাতে পিছে হ'লেওতো তেওঁলোক উচ্চ শিক্ষিত ব্যক্তি ছাৰ বুলি ক'লেনো কি হয় ঠিক আছে দিয়া টিউচনৰ ছাৰক দি দিবা আজিকালি মানে ল'ৰা ছোৱালীবিলাকেও যে শিক্ষকক নমনা হৈছে এইবোৰ কথাৰ কাৰণে ভালকে দিব পইচাটো ভালকে দিয়ক এনে মুখ নহয় দেই এইটো লোৱা টিউচনৰ ছাৰক দি দিবা আৰু আজি শিক্ষক দিৱস নহয় তেখেত আহিব আৰু নাহিলে ফোন কৰি দিবা আৰু নিহৰৰ হতুৱাই তেখেতক সেৱা এটা কৰাব গামোচা এখন নতুবা কলম এটা দি এইবোৰে ভাল মানুহৰ কথা হ'ব দিয়া এটা সময়ত আমিও টিউচন কৰিছিলো যে আমাকো সেইকাৰণে মানুহে টিউচন মাষ্টৰ বুলি কৈছিলে সেইটো থাকি যায় আৰু বেয়া লাগিছিলে নাই তেতিয়া লাগিছিলে তেতিয়াহ'লে গতিকে আমি টিউচন কৰিবলৈ অহা ব্যক্তিজনকো এজন শিক্ষাগুৰু হিচাপে মৰ্যাদা দিব লাগে কাৰণ যি আমাক জ্ঞান দিয়ে তেখেত আমাৰ শিক্ষাগুৰু তেখেত টিউচনৰ শিক্ষকেই হওক বা তেখেত কোনোবা বিদ্যালয়ৰ শিক্ষকেই হওক সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ ওলগ জনালোঁ ধন্যবাদ